হেৰাপতি গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতি কেৱল দুৰ্নীতি। দুৰ্নীতিত প্ৰথম স্থান লাভ কৰিব পাৰে হেৰাপতি গাঁও পঞ্চায়তে। উন্মোচিত হৈছে এক ভয়ংকৰ দুৰ্নীতিৰ দস্তাবেজ, যিয়ে কঁপাই তুলিছে সমগ্ৰ অঞ্চলটো। দুৰ্নীতিৰ সীমা চেৰাই গৈছে হেৰাপতি গাঁও পঞ্চায়ত। জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰা হৈছে ২০০০ টকাৰ পৰা ৩০০০ টকালৈকে। অভিযোগ অনুসৰি ধন নিদিলে জিঅ' টেগিং কৰা নহয়। এয়াই নহয়, দিনত দুবেলা দুমুঠি ভালকৈ খাব নোৱাৰা গৰীব মানুহৰ পৰা সংগ্ৰহ কৰা হৈছে এই ধন। সহায়ৰ আশা লৈ অহা সাধাৰণ নাগৰিকক ভগাই দিয়া হৈছে ভয়ংকৰ নিৰ্যাতন। PMAYG ঘৰৰ নামত লাখ লাখ টকাৰ লেনদেনৰ অভিযোগ উঠিছে। গৃহ নিৰ্মাণৰ সহায়ৰ আশাৰে অহা লোকক বাধ্য কৰা হৈছে ধন দিবলৈ, আৰু এই অভিযোগ উত্থাপন কৰে সাধাৰণ ৰাইজে। প্ৰশ্ন উঠিছে, কোনে মুজিবুৰ ৰহমান? কিয় মুজিবুৰ ৰহমানৰ নেতৃত্বতে চলি আছে এই বৃহৎ দুৰ্নীতি? কাৰ আশীৰ্বাদত সংঘটিত হৈ আছে এই অবৈধ ধন সংগ্ৰহ? কোনে সুৰক্ষা দি আছে এই লোকক? ৰাজনৈতিক ক্ষমতাৰ বলত নে চলি আছে এই লুটপাট? সাধাৰণ জনতাৰ ওপৰত কিয় ইমান নিৰ্যাতন? কাৰ লাভৰ বাবে গৰীব ৰাইজক শোষণ কৰা হৈছে? এই সকলো অভিযোগে স্পষ্টকৈ প্ৰকাশ কৰিছে হেৰাপতি গাঁও পঞ্চায়তত দুৰ্নীতিয়ে সীমা অতিক্ৰম কৰিছে। দুৰ্নীতিৰ দস্তাবেজ ইতিমধ্যে ৰাজহুৱা হৈছে। এতিয়া প্ৰশ্ন হৈছে, প্ৰশাসনে কেতিয়া ল'ব ব্যৱস্থা? নিউজ ডেস্ক ৰিপৰ্ট, UNB নিউজ। কাগজপত্র জমা দিছেন না? কাটেন দিছেন জমা মেম্বারের 10 তার বাদ কেউ ফাইন নাই ন? এনে সবাই তো ধনী মানুষ না, গরিব মানুষ না কোননি? তার কেউ অরুণোদয় হয়েছে না? তার মানে মানুষ দেখে দেখে দিচ্ছে আর কেউ একজন, যারা প্রকৃত হিতাধিকারী, যারা প্রয়োজন, যারা ফান লাগে তারা পাইছে নাকি? ওই এনে কেউ পাইছেন না? কয়বার কাগজ জমা দিছেন? গলার চেইন বন্ধক দিয়া আশায়ন হটে আনিছে। আমি থাকতাম ঘর নাই, মানুষের ঘরে ঘরে তাই মজুর দেখা দিচ্ছি, লুকমান দেখা দিচ্ছি। কত দিছ? 1000 কারে দিছ? আর কত চাইছে? কইছে আসে আসে যে তারে আরো 10,000 টাকা দেন লাগবে। আরো 10,000 চাইছে না? কত নিছে? 1000 নিছে। আরো চাইছে? 1000 নিছে। জিএ টুকেঙ্গের নামে ও ঘর আয়া রয়েছে, তাও টেহা নিছে। কি কইছে রেজিস্ট্রেশন করবো? আনেন তো নিছে কত? 800। আরো চাই আছে কত নিছে? 2000 নিছে। আরো চাই আইছে কত নিছে? 1500। 1500 নিছে। জিও টিকেঙ্গের নামে না ঘর আনিয়া দেবার নামে? ঘর আনিয়া দেব গেছে। আন্না কত নিছে? তোমরা কত নিছে? মজিবুরে আন্না কত নিছে? কত? 2000। আরো চাইছে? কেলা নিছিন? আরো চাইছে? আর কতদিন লাগবে ঘরের সময়? আমার 8 নম্বর, আমার হেরাপতি জিপি, আমার 8 নম্বৰ ওয়ার্ড। তেখেতসকল দুখীয়া মানুহ যিবিলাক আছে 1000 2000কে টকা লৈছে আৰু কৈছে অৰুণোদয় আঁচনি সিহঁতক দিব বুলি, দিয়া নাই। তাৰপিছত অৱগত কৰি আকৌ কৈছে যে টকা নিব ঘৰৰ কাৰণে 1000 2000কে টকা দিব লাগে, আৰু বহুতৰ পৰা লৈছে দুখীয়া মানুহ। লৈ পেলাই সিহঁতক কৈছে ঘৰ দিব, আকৌ নেক্সট কৈছে যে 10,000কে টকা দিব লাগিব। সেইটো বৃহৎ ব্যৱস্থা কৰিব আমাৰ DC মহোদয়ক। এইটো বৃহৎ ব্যৱস্থা কৰি পেলাই আমাক
হেৰি কৰি গৃহীত ব্যৱস্থা কৰি দিয়ক আমাক। আর কি কইছে ঘরের নামে? আর কত নিছে? আর দিও না, এতে ঘর হইতো না, মানে টেহা না দিলে ঘর হইতো না।